সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰলী টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত। অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং। গতিকে আজিয়ে আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত। ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট। আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297। নমস্কাৰ, এটি বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। যোৰহাটৰ পৰা প্ৰায় 20 কিলোমিটাৰ উপকণ্ঠ অঞ্চলৰ নাম গৰুমৰা 586 নং প্ৰাথমিক বিদ্যালয়ত অসম গণ পৰিষদ 41 নং আঞ্চলিক সমিতিৰ উদ্যোগত স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰয়াসৰ দৃষ্টি প্ৰকল্পৰ সহযোগত এক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায়। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাটৰ পৰা প্ৰায় 20 কিলোমিটাৰ উপকণ্ঠ অঞ্চলত নাম গৰুমৰা 586(2) নং প্ৰাথমিক বিদ্যালয়ত অসম গণ পৰিষদ 41 নং আঞ্চলিক সমিতিৰ উদ্যোগত স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰয়াসৰ দৃষ্টি প্ৰকল্পৰ সহযোগত এক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায়। অঞ্চলটোৰ প্ৰায় শতাধিক লোকৰ চকু পৰীক্ষা কৰাৰ লগতে সুলভ মূল্যত চশমা যোগান ধৰা হয়। শিবিৰটোৰ প্ৰয়াসৰ হৈ উপসভাপতি নৰেন চন্দ্ৰ বৰা, দৃষ্টিৰ সমন্বয়ক অভিজিত বৰঠাকুৰ, অপট'মেট্ৰিষ্ট হিমানিশ বৰুৱাৰ লগতে অসম গণ পৰিষদৰ আঞ্চলিক সমিতিৰ সম্পাদক ৰূপম কুমাৰ বৰা, নিতুল বৰা, যুগল দাস, বিজয় বৰা, মৃণাল কলিতা, প্ৰাঞ্জল দাস, সুমনজিৎ দাসে সহযোগিতা আগবঢ়ায়। প্ৰয়াস আৰু অসম গণ পৰিষদৰ এনে প্ৰচেষ্টাক অঞ্চলবাসী ৰাইজে ভূয়সী প্ৰশংসা কৰে। আমি দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত 41 নং অসম গণ পৰিষদ আঞ্চলিক সমিতিয়ে দৃষ্টিৰ উদ্যোগত আৰু প্ৰয়াসৰ সহযোগত এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিছোঁ আমাৰ এই 582 নং নামগৰুমৰা প্ৰাথমিক বিদ্যালয়ত। এতিয়ালৈকে আমাৰ 70গৰাকীতকৈ অধিক ৰোগীয়ে চিকিৎসা হৈ গৈছে আৰু আমাৰ বহু ৰোগী এতিয়াও আহি আছে। আমাৰ 200 বা 300 তেনেকুৱাতকৈ বেছি হ'ব, যিহেতু বহুতখিনি ৰোগী এতিয়া আমাৰ বাহিৰত লাইন পাতি আছে। আমি সকলো ৰোগীৰে সুস্থ হওক আৰু এখন পৃথিৱীখন যাতে সুন্দৰভাৱে তেওঁলোকে দেখিব পাৰে আৰু সেই প্ৰয়াস ৰাখি আমি আঞ্চলিক সমিতি আজি প্ৰচেষ্টা হৈছোঁ। আৰু আমাৰ এই অসম গণ পৰিষদ আঞ্চলিক সমিতিৰ এই প্ৰচেষ্টাক সহযোগ কৰাৰ কাৰণে আমি দৃষ্টি আৰু প্ৰয়াস দুয়োটা অনুষ্ঠানৰ আগে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু ভৱিষ্যতৰ দিনতো এনেদৰে ৰাইজৰ মাজত থাকি যাতে সহায় সহযোগিতাৰে ৰাইজৰ এই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে আগভাগ লয়, সেই ক্ষেত্ৰত তেখেতসকলক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু অসম গণ পৰিষদ আঞ্চলিক সমিতিও আমি সদায় ৰাইজৰ পক্ষত থাকি ৰাইজৰ এনেধৰণৰ কাম কাজত জড়িত হৈ থাকিম, সেই প্ৰতিশ্ৰুতিৰে আজি অনুষ্ঠান আমি সফল হোৱাৰ কামনা কৰিছোঁ আৰু সকলো ৰাইজৰে আমি সহায় সহযোগিতা কামনা কৰিছোঁ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।